লংকা চহৰৰ যি মাছমজিয়া এই মাছমজিয়াত আৰু এইটো এটা হৈছে তিনিআলি আৰু এই তিনিআলিটোৱেদি এটা দুটা তিনিটা ব্যস্ত হৈ গৈছে আচলতে লংকা থানাৰ মুখেদি আহিছে এটা হস্পিটেললৈ এটা পথ আৰু যিটো বিদ্যুৎ উৎপাদন মণ্ডলৰ কাৰ্যালয় আছে তালৈ গৈছে আৰু বিপৰীত দিশৰ যিটো পথ হৈছে এই বিপৰীত দিশৰ পথটো হৈছে লংকা শ্বিলঙৰ যিটো পথ আৰু এই পথকেইটাৰ কথা এটা কাৰণেই কৈছোঁ যে ইয়াৰ পিছফালে মই কেমেৰা সহযোগ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ পিছফালে আছে এটা ক্লক টাৱাৰ আচলতে এটা বহু অভিলেখী আছিল লংকা পৌৰসভাৰ এই লংকা পৌৰসভাৰ এটা অভিলেখী আঁচনি গ্ৰহণ কৰিছিল তেওঁলোকে যাতে চহৰখনৰ মানুহখিনিয়ে ইয়াৰ যিসকল জনসাধাৰণ আছিল এই জনসাধাৰণে যাতে দেখে এটা অভিলেখী যে 25 লাখ টকীয়া এটা অভিলেখী আঁচনি এটা ক্লক টাৱাৰ নিৰ্মাণ কৰিছিল তেওঁলোকে কিন্তু বিগত এবছৰ এমাহ হৈছে এবছৰ এমাহ ধৰি এইটো অৰ্থনিৰ্মিত অৱস্থাতে পৰি আছে যি চাৰিটা খুঁটা এই চাৰিটা খুঁটাই যি ইয়াত নিৰ্মাণ হয় আৰু তাৰ কাৰণে ইয়াত এখনো নিৰ্মাণ হোৱা নাই বিশেষকৈ ইয়াৰ যিসকল যাতায়াত কৰা বা চহৰখনলৈ অহা যোৱা কৰা যিসকল লোক আছে এই লোকসকলে এটা তীব্ৰ যান জঁটৰ সমস্যাত ভুগি আছে কিয়নো তিনিটা ব্যস্ত পথ এই তিনিটা ব্যস্ত পথেদি অহৰহ গাড়ী ছাত্ৰ ছাত্ৰীকে ধৰি বিভিন্নজন আহি আছে মোৰ লগত স্থানীয় লোক আছে তেওঁলোকে কি অসুবিধা পাই আছে আচলতে এই অভিলাষী আঁচনিটোৰ দ্বাৰা জনসাধাৰণক এটা ক্লক টাৱাৰৰ তেওঁলোকে নিৰ্মাণ কৰা এটা অভিলাষী আঁচনি গ্ৰহণ কৰিছিলে সৌন্দৰ্য বৰ্ধন আচলতে ক'বলৈ গ'লে এটা চহৰখনৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে এই আঁচনিটো গ্ৰহণ কৰা হৈছিল কিন্তু এতিয়া সৌন্দৰ্য বৰ্ধন হৈছে নে যান জঁটৰ সমস্যাত ভুগিছে কি ক'ব এই যিটো ক্লক টাৱাৰৰ যিটো নিৰ্মাণ কৰিছিলে এইটো সৌন্দৰ্য বৰ্ধন নহয় লংকাৰ মানে বিপদ মাতি অনা এটা ক্লক টাৱাৰ হৈছে আজি চব প্ৰায় 2 বছৰমান হৈ গ'ল এই টাৱাৰৰ নামত দুৰ্নীতি সিহঁতে বিজনেছ কৰাৰ কাৰণে মই বোধ কৰোঁ একমাত্ৰ সিহঁতে কণ্ট্ৰেক্টৰ মুনাফা আদায়ৰ কাৰণে ইয়াতে চেংচন কৰি পেলাই নিজেই চেংচন কৰে নিজৰ ঘৰৰ মানুহৰ কণ্ট্ৰাক্ট দিয়ে দি পেলাই আজি মানে আধা কামো নহয় 25-30% কাম কৰি পেলাই আজি 2 বছৰৰ পৰা লংকাৰ স্থানীয় ৰাইজে ইমান এটা হেৰেচমেণ্ট দিয়ে আজি চব ল'ৰা ছোৱালীক যদি লংকা কোনো স্কুলত কোনো গাৰ্জেনে দিব বিচাৰে তেতিয়াহ'লে এইটো ৰাস্তাত আহিব লাগিব যদি কোনো মানুহ ডেলিভাৰী লৈ যাব লাগে এইটো ৰাস্তা দি আহিব লাগিব মানুহ এটা কিবা হ'লে যদি থানাত যাব লাগে এইটো ৰাস্তাত আহিব লাগিব মানুহ এটা যদি SDC অফিচ যাব লাগে এইটো ৰাস্তাত আহিব লাগিব অথচ মূল পথটো সৌন্দৰ্যৰ নামত তেওঁলোকে কি কৰিলে এটা 4টা পোষ্ট কাটি পেলাই আজি 2 বছৰৰ পৰা ৰাইজক ইমান হাৰাশমেণ্ট দি আছে আজি চব এইটোৰ ফলত কি হৈছে গোটেই চাইডৰ এইটো কামটো কৰাৰ আগতে এটা পৰিকল্পনা কৰিব লাগিছিলে 2 চাইডে যাতে গাড়ীবিলাক সৰু ডাঙৰ গাড়ী আৰামত যাতে পাৰ হ'ব পাৰে তেনেকুৱা এটা পৰিৱেশ কৰিব লাগিছিলে কিন্তু নকৰাকৈ আজি 2 বছৰৰ পৰা মানুহ স্কুলত যোৱা হস্পিটেল ক'লৈ চবে জানে আজি লকডাউন মানুহ কিন্তু এটা ভুগি আছে ৰহস্য কি ক'ব তেওঁলোকে পৰিৱৰ্তনৰ যিটো চৰকাৰ পৰিৱৰ্তনৰ কৰি পেলাই যিটো চৰকাৰ আহিছে এই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ তেওঁলোকে জানে ইয়াতে মানুহ ফটোবল হ'লে ভোট দিব কাম কৰোঁ নকৰোঁ ৰাইজে বহুত MLA কমপ্লেইন দিছে ৰাইজে মন্ত্ৰীক কমপ্লেইন দিছে তেওঁলোকে কয় একো নহয় এইবিলাক ভোটৰ টাইমত চব ঠিক হৈছে গতিকে এইবিলাক কমপ্লেইন চব এইবিলাক DC মহোদয়ে জানে আমাৰ হোজাই যিজন বেছি দূৰ নহয় আমাৰ যিজন DC লাচিত দাস আছিলে তেওঁ বজাৰত গৈ পেলাই যদি পলিথিনৰ মানে পলিথিনটো যদি খুলিব পাৰিছিল আৰু তেখেত এইটো তেওঁ দেখা নাই নেকি লংকাত কোনো ধৰণৰ উন্নয়ন নাই ৰাইজ ভুগি আছে আৰু যিকেইদিন লৈছে আকৌ নিৰ্বাচন নাহে তেনেকৈ মানুহ ভুগি থাকিব এইটো ক'বলৈ আৰু একো নাই হয় তেখেতে এটা কথা কৈছে যে বিশেষকৈ ইয়াত এটা যিটো পৌৰসভাখনৰ যিটো দুৰ্নীতিৰ কাৰণে তেওঁ ঠিকা দিয়ে আৰু এই ঠিকাদাৰৰ ফলত কিবা এটা ৰহস্য থাকিব লাগিব যিটো কাৰণে সৌন্দৰ্য বৰ্ধনৰ কাৰণে যিটো ক্লক টাৱাৰ নিৰ্মাণ কৰিছিল আজি গুৱাহাটী অৰ্ধনিৰ্মিত অৱস্থাত আছে আৰু যিহেতু ভুগি আছে ইয়াৰ যিসকল স্থানীয় ৰাইজ তথা এই চহৰখনলৈ অহা প্ৰত্যেকগৰাকী ব্যক্তি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।